সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্বজ্ঞান, কৰোণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছিল। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূঁইকঁপ বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগ্ৰনোৱা হৈ থাকে। কোভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰীৰ যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিওঁ আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। আপোনালোকক পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হয়। গীতাৰ অধ্যায় 15 শ্লোক 16 আৰু 17 তিনিজন প্ৰভুৰ উল্লেখ আছে। এই তিনিজন প্ৰভু কোনজন প্ৰভুৰ শৰণ লোৱাৰ পাছত জন্ম মৃত্যু সমাপ্ত হ'ব পাৰে? তিনিজন প্ৰভুৰ ভিতৰত কোনজন উত্তম পৰমাত্মা? তেওঁ কেনেকুৱা? তেওঁৰ নাম কি? এই সকলোবোৰ গূঢ় ৰহস্য জানিবলৈ নিশ্চয়কৈ শুনিব জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন, সকলো পবিত্ৰ ধৰ্মৰ পবিত্ৰ শাস্ত্ৰৰ আধাৰত।
স্যাৰ নমস্কাৰ। নমস্কাৰ স্যাৰ। স্যাৰ কি নাম আপোনাৰ? মোৰ নাম মনজিত সিং। মনজিত, আপুনি ক'ৰ পৰা আহিছে? মই সোলন হিমাচল প্ৰদেশৰ পৰা। স্যাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছে আপুনি? মই দীক্ষা লৈছিলোঁ 3 মে 2008। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি কিবা ভক্তি সাধনা কৰিছিল নে? হয়, মই আগতে শিখ ফেমিলিৰ পৰা বিলং কৰিছিলোঁ আৰু সেই আমাৰ শিখ সমাজত যি নিয়ম থাকে গুৰুদ্বাৰত যোৱা সেয়াই কৰিছিলোঁ। স্যাৰ তেন্তে কি এতিয়া আপুনি শিখ নহয় বুলি মানিম নেকি? হয়, শিখটো হয়, কিন্তু এতিয়া প্ৰকৃত শিখ হৈছোঁ। নহয়, মানুহবোৰৰ মনত এইটো ধাৰণা আহে যে সন্ত ৰামপালদেৱ মহাৰাজে ধৰ্ম পৰিৱৰ্তনটো কৰি থকা নাই। নাই, একেবাৰে নহয়। গতিকে স্যাৰ আপোনাৰ পৰা এইটো জানিব বিচাৰিম যে সন্ত ৰামপালদেৱ মহাৰাজে কোনটো ধৰ্মক শ্ৰেষ্ঠ বুলি মানে? সন্ত ৰামপালদেৱ মহাৰাজে সকলো ধৰ্মকে শ্ৰেষ্ঠ মানে আৰু সন্ত ৰামপালদেৱ মহাৰাজৰ বাণী জীৱ হামাৰে জাতি হে মানৱ ধৰ্ম হামাৰা, হিন্দু মুছলিম শিখ ইছাই ধৰ্ম নেই কৈ নিয়াৰা। গতিকে স্যাৰ আপোনাৰ পৰা মই এইটো জানিব বিচাৰিম যে আপুনি আগতে যি ভক্তি সাধনা কৰি আছিল সেয়া আপুনি কিয় এৰিলে আৰু সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'লে? যি সাধনা মই কৰি আছিলোঁ সেই সাধনাই মোক একো লাভ দিয়া নাছিল। আমাৰ ঘৰত বহুত অশান্তি আছিল প্ৰতি সময়ত, আৰু মোৰ দেউতাই নিচা কৰিছিল, সুৰাপান কৰিছিল বহুত বেছি, আৰু মানসিক অশান্তি আছিল, বহুত শাৰীৰিক অশান্তিও আছিল। স্যাৰ এজন শ্ৰদ্ধালুৱে ভক্তি কৰাৰ উদ্দেশ্য কি থাকে আৰু স্যাৰ তেওঁলোকে ভক্তিৰ পৰা কি কি লাভ বিচাৰে? শ্ৰদ্ধালুৰ এয়া হয় যে এইকাৰণে কৰে যে তেওঁ এটাতো মনৰ শান্তি বিচাৰে, শাৰীৰিক যি ৰোগ সেয়া দূৰ হওক, আৰ্থিক স্থিতি ঠিকে থাকক আৰু মুক্তি প্ৰাপ্ত কৰা। তেন্তে স্যাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপোনাৰ কিবা লাভ হ'লনে? হয়, বহুত লাভ পাইছোঁ। আগতেতো মই মোৰ আৰ্থিক স্থিতি কওঁ যে মই নিজে জব কৰিছিলোঁ প্ৰাইভেট, আৰু সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা দীক্ষা লোৱাৰ পিছত এতিয়া 2খন নিজৰ দোকান চলাওঁ মই। আৰ্থিক স্থিতিত মোৰ এয়াই লাভ হ'ল, আৰু শাৰীৰিক যি লাভ পালোঁ, বেমাৰৰ পৰা মোৰ পেটত বিষ আছিল, কষ্ট পাইছিলোঁ, আৰু বিষ এনেকুৱা আছিল যেতিয়া বাৰিষাৰ মাহ আহে তেতিয়া ইমান বেয়াকৈ বিষ হৈছিলে যে মই কামো কৰিব পৰা নাছিলোঁ, দিনটো শুই থাকোঁ বা ঔষধ খাই থাকোঁ, কিন্তু একোৱেই তাৰ পৰা লাভ নাপালোঁ। তাৰ বাবে মই সাধু সন্তৰ ওচৰলৈ গ'লোঁ, তাৰ পৰা একো লাভ নাপালোঁ। আয়ুৰ্বেদিক দৰৱো খালোঁ, তাৰ পৰা একো লাভ নহ'ল। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত মোৰ যি পেটৰ বিষ উঠিছিল তাৰ পৰা মই আৰাম পালোঁ। স্যাৰ আপুনি এইবোৰ কথাক বিশ্বাস কৰেনে? চাওক, বৰ্তমান বিজ্ঞানৰ যুগ। আপুনি এইবোৰ কথাত বিশ্বাস কৰেনে যে কোনো সন্তই মন্ত্ৰ জপ কৰিলে অথবা তেওঁৰ পৰা নাম দীক্ষা ল'লে বা তেওঁৰ পৰা আশীৰ্বাদ ল'লে আপুনি যিবোৰ বেমাৰৰ কথা কৈ আছে সেইবোৰ ভাল হৈ যায়? ছাৰ, আপুনি এয়া কিয় পাহৰি যায় যে ভক্তি কৰিলে লাভ নহয়? মীৰাবাই আছিলে, তেওঁ ভক্তি কৰাত লাভ পালে। নানকদেৱ আছিল, তেওঁ লাভ পালে। প্ৰহ্লাদ দেৱ আছিল, তেখেতেও লাভ পালে। গতিকে ভক্তি কৰিলে সকলোৱে লাভ প্ৰাপ্ত কৰে। সেইবাবে যি সৎ সাধনা, সৎ ভক্তি আছে তাৰ পৰাই লাভ প্ৰাপ্ত হ'ব। আৰু সন্ত ৰামপালদেৱ মহাৰাজে যি সৎ ভক্তিৰ কথা কয় সেয়া বেদ শাস্ত্ৰত প্ৰমাণিত আছে। আমাৰ 4খন বেদ আছে, তাত প্ৰমাণিত আছে। 6 শাস্ত্ৰ আছে, 18 পুৰাণ আছে, সকলোতে প্ৰমাণিত ভক্তিৰ কথাহে তেওঁ কয়, আৰু গীতায়ো সেইফালে আঙুলিয়াই দিয়ে। চাওক, আপুনি হিমাচল প্ৰদেশত থাকে আৰু হাৰিয়ানালৈ আহি আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'লে। আপোনাৰ এনেকুৱা কিয় লাগিল যে সন্ত ৰামপালদেৱ মহাৰাজেহে আপোনাৰ গুৰু হ'ব পাৰিব, আন কোনো হ'ব নোৱাৰে? হয়, সঁচাকৈয়ে আপুনি এইটো বৰ ভাল প্ৰশ্ন কৰিলে। মই ইয়াৰ আগতেও আৰু গুৰু বনাইছিলোঁ। মই ৰাধা স্বামীজী ডেৰা ব্যাসৰ হয় তাতে জড়িত আছিলোঁ। তাত মই 3 দিনৰ সেৱাতো গৈছিলোঁ। ৰাধা স্বামী পন্থত থাকি আপুনি কিমান বছৰ ভক্তি কৰিলে? প্ৰায় 15 বছৰ। আৰু মই প্ৰতি মাহে 3 দিনৰ সেৱাতো গৈছিলোঁ তালৈ, আৰু যিবোৰ তেওঁ কোৱা সাধনা আছিল সেইবোৰো কৰিছিলোঁ, কিন্তু তাৰ পৰা মই একো লাভ নাপালোঁ। ছাৰ চাওক, আপুনি ৰাধা স্বামী পন্থত থাকি 15 বছৰ ভক্তি কৰিলে, যিটো পন্থ শ বছৰ ধৰি চলি আহিছে। তাৰ পিছত আপুনি সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'লে। ছাৰ, দুয়োজন সন্তৰ ভক্তিৰ মাজত আপুনি কি পাৰ্থক্য দেখিলে? আটাইতকৈ বেছি পাৰ্থক্য এয়া লাগিল যে ৰাধাস্বামী পন্থত যি ভক্তি কয় তাত কয় যে পৰমাত্মা নিৰাকাৰ, আৰু আত্মা ইয়াৰ পৰা যেতিয়া যাব সৎলোকলৈ তেতিয়া এনেকুৱা হয় যেনেকৈ সাগৰত পানী টোপাল মিহলি হৈ যায়, এনেকুৱা হয়। আৰু সন্ত ৰামপালদেৱ মহাৰাজে যি আমাক ভক্তিবিধিৰ কথা কৈছে সেয়া বেদ অনুসাৰেহে কৈছে। বেদত লিখা আছে যে পৰমাত্মা সাকাৰ, আৰু এই পৰমাত্মাই সকলো পাপ কৰ্ম নাশ কৰে। এফালে সেই ৰাধাস্বামী পন্থই তেওঁলোকে কয় যে যি পাপ কৰ্ম আছে সেয়াটো ভুগিবই লাগিব,
যদি মই পাপ কৰ্ম ভুগিবই লাগে তেন্তে মই ভক্তি কিয় কৰোঁ? মোৰ ভক্তি কৰাৰ লাভ কি? ভক্তিটো মই তেতিয়াহে কৰিম যেতিয়া মোৰ কিবা লাভ হ'ব। ছাৰ, এইটো আমিও শুনিছোঁ যে ভক্তি কৰাটো প্ৰয়োজনীয়, কিন্তু ভক্তি কৰাৰ পিছতো পাপ কৰ্ম নাশ নহয়, সেয়া ভুগিবই লাগে। এইটো কি শুদ্ধনে? ভক্তি কৰিলে পাপ কৰ্ম নাশ হয়। যি আমাৰ অজ্ঞানী গুৰু আছিল তেওঁলোকে এয়াই কৈছে আজিলৈকে যে ভক্তি কৰিলে পাপ কৰ্ম নাশ নহয়, য'ত নেকি আমাৰ বেদে প্ৰমাণ দিছে যে ভক্তি কৰিলেহে পাপ কৰ্ম কটা যাব আৰু ভক্তি কৰিলেহে মুক্তি পাব। ছাৰ, ৰাধাস্বামী সৎসংগী যিসকল আছে তেওঁলোকে এয়া কয় যে সন্ত ৰামপালদেৱ মহাৰাজৰ যিসকল অনুগামী আছে তেওঁলোকে কেৱল আধ্যাত্মিক লাভ প্ৰাপ্ত নকৰি কেৱল শাৰীৰিক লাভ আৰু ভৌতিক লাভ প্ৰাপ্ত কৰাৰহে ইচ্ছা ৰাখে, য'ত নেকি এজন শ্ৰদ্ধালুৱে আত্মা লাভৰহে ইচ্ছা ৰাখিব লাগে। এই বিষয়ে কি ক'ব বিচাৰিব? যিসকল সৎসংগী ভাইয়ে এয়া কয় যে শাৰীৰিক লাভৰ একো আৱশ্যকতা নাই, কেৱল আত্মাৰ লাভৰ আৱশ্যকতা আছে, গতিকে এয়া সম্পূৰ্ণৰূপে ভুল। যেতিয়ালৈকে আমাৰ আৰ্থিক স্থিতি বেয়া হৈ থাকে একো লাভ নহ'ব। যদিহে আমাৰ শাৰীৰিক অৱস্থা ঠিক নহয় তেতিয়াও ভক্তি নহ'ব। যদি এই শাৰীৰিক যি লাভ আছে, ধৰক আমাৰ কিবা ৰোগ আছে, যদি আমি সেই ৰোগৰ পৰা সুস্থ হওঁ তেতিয়াহে ভক্তি কৰিব পাৰিম। যদি আমাৰ আৰ্থিক স্থিতি ভাল নহয়, যদি ভালেই নহয়, তেনেহ'লে আমি কেনেকৈ ভক্তি কৰিব পাৰিম? কেনেকৈ আত্মাৰ লাভ প্ৰাপ্ত কৰিম? ছাৰ, মই আপোনাৰ পৰা এতিয়া এইটো জানিব বিচাৰিম যে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত কি কি লাভ পালে? সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত মোৰ আৰ্থিক স্থিতি ঠিক হ'ল আৰু যি শাৰীৰিক লাভ আছিল সেয়া পালোঁ। মোৰ প্ৰায় 6 পৰা 7 বছৰ হৈ গ'ল। মোৰ পেটত যি বিষ আছিলে সেয়া ক'তোৱে ঠিক কৰিব পৰা নাছিলোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতহে মই সেই লাভ পালোঁ। ছাৰ, আগতে আপুনি কিবা নিচা কৰিছিল নে? নাই, নাছিলোঁ। ছাৰ, আপোনাৰ পৰা এটা কথা জানিব বিচাৰিম। আপুনি যেতিয়া সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা ল'লে তেতিয়া সন্ত ৰামপালদেৱ মহাৰাজ জেলত নাছিলে। বৰ্তমান সময়ত সন্ত ৰামপালদেৱ মহাৰাজ জেলত আছে। তেন্তে আপোনাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ প্ৰতি বিশ্বাস এতিয়াও আছেনে? হয়, নিশ্চয়। আপুনি যিয়ে প্ৰশ্ন সুধিছে যে সন্ত ৰামপালদেৱ মহাৰাজৰ ওপৰত এই সময়ত দেশদ্ৰোহীৰ গোচৰ চলি আছে, এই কথাটো মোতকৈ বেছি ভালকৈ চাগে কোনেও নাজানিব। কাৰণ যিয়ে দেশদ্ৰোহীৰ গোচৰ লাগিল সেই গোচৰত ময়ো জড়িত আছিলোঁ আৰু 2.5 বছৰ প্ৰায় 22 মাহ মই জেলত আছিলোঁ। আৰু মই জানো যে আমাৰ ওপৰত যিয়ে গোচৰ তৰিছে এয়া সম্পূৰ্ণৰূপে মিছা গোচৰ। সন্ত ৰামপালদেৱ মহাৰাজে এই সময়ত যি ভক্তিৰ কথা কৈ আছে, যি জ্ঞানৰ কথা কৈ আছে, তাকে ঈৰ্ষা কৰি যিসকল আজিৰ অজ্ঞানী গুৰু আছে তেওঁলোকে এই ষড়যন্ত্ৰ ৰচিছে। আৰু আমাৰ সদ্গুৰুদেৱ সন্ত ৰামপালদেৱ মহাৰাজ তেওঁৰ আৰু আমাৰ প্ৰায় 1000 অনুগামীৰ ওপৰতে মিছা গোচৰ তৰিছে। আৰু এই যি সকলোবোৰ ষড়যন্ত্ৰ তাৰ বাবে চৰকাৰো দোষী। ছাৰ, ভগত সমাজক কি বাৰ্তা দিব বিচাৰিব? ভগত সমাজক এইটোৱে বাৰ্তা দিব বিচাৰিম যে সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহক, তেওঁৰ জ্ঞান বুজক। যদি জ্ঞান বুজিব খোজে টিভিত, সাধনা টিভিত 7:30 বজাৰ পৰা 8:30 বজালৈ সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগ আহে, সেয়া শুনক। এই সৎসংগ 10 দিন এমাহ গভীৰভাৱে শুনক, সেই জ্ঞানক বুজক। যেতিয়া জ্ঞান বুজি পাব তেতিয়া আপুনি নিজে নিজেই এই ভক্তি গ্ৰহণ কৰিব। হয়, ধন্যবাদ। সৎ চাহেব। এতিয়া জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ সৎসংগৰ মাধ্যমেৰে সেই অদ্বিতীয় আধ্যাত্মিক জ্ঞানৰ বিষয়ে জানি লওঁ, যাৰ মাধ্যমেৰে আপোনালোকেও প্ৰাপ্ত কৰিব পাৰিব এনেকুৱা আধ্যাত্মিক, মানসিক আৰু ভৌতিক সুখ যি এতিয়ালৈকে কেৱল আপোনালোকে মীৰাবাই, ধ্ৰুৱ, প্ৰহ্লাদ আদি কেইজনমান ভক্তৰ জীৱন কথাতহে শুনিছে। এতিয়া শুনক তত্ত্বদৰ্শী সন্তৰ সৈতে শাস্ত্ৰ অনুকূল ভক্তি সৎসংগ, এনেকুৱা অদ্বিতীয় আধ্যাত্মিক জ্ঞান যাৰ প্ৰমাণ আছে সকলো ধৰ্মৰ সকলো পবিত্ৰ শাস্ত্ৰত। আৰু পথাৰত কাম কৰি আছিল সেই তেওঁলোকক মাত দিলে যে সোনকালে আহক, সোনকালে আহক। দৌৰি আহিল 10-20 জন মানুহ। যে কি হ'ল? ক'লে যে ভগৱানী তুমি মৰি গ'ল তলত। কেনেকৈ ডুবিল? যে মোক সুধি আছিলে দুৱাৰিকা আছে জানো ইয়াত? মই এনেই ধেমালিতে কৈ দিছিলোঁ যে ইয়াতে আছে। তেওঁলোকে নিজৰ মাজতে সিদ্ধান্ত ল'লে যে ভগৱানক দৰ্শন কৰি আহোঁ। দুৰ্যোগীয়ে ডুবি মৰি গ'ল। তেতিয়া সেই পথাৰত থকা ব্যক্তিসকলে ক'লে যে তোমাৰ ভাল হওক, এয়া তুমি কি কৰি পেলাইছা মুখ্য? সাধু সন্তসকলতো সহজ সৰল থাকে। তেওঁ বৰ দুখ পালে যে এয়া ডাঙৰ ভুল হ'ল। এতিয়া 7 নম্বৰ দিনা সেই পালি তাতে ফুৰি আছিলে আৰু পস্তাই আছিল যে এইটো কি হ'ল। তেতিয়া দুয়ো ওলাই আহিল তলৰ পৰা। তেতিয়া ভয় খালে যে ভূত ক'ৰ পৰা আহিলে। পালিয়ে ভাবিলে এয়া কি হ'ল, ইহঁততো সন্মুখতে থিয় হৈ আছে, পলাই যাব নোৱাৰো, এতিয়া কি কৰোঁ?
সাহস যোগাই ক'লে যে আপোনালোক জীৱিত কেনেকৈ হ'ল। তেওঁলোকে কৈছিলে আমি ক'ত মৰিছিলোঁ, নদীততো আমি ডুব যোৱা নাছিলোঁ। ডুবেতো তেওঁলোক যিসকলে ভগৱানৰ ভক্তি নকৰে। আমিতো ভগৱানক লগ কৰি আহিছোঁ, শ্ৰীকৃষ্ণৰ লগত ঘূৰিলোঁ ফুৰিলোঁ, তাতে গোৱাল বালকবোৰৰ লগত খেলিলোঁ। এতিয়া তেওঁলোক ওলোৱা দেখি পুনৰ মাত লগালে যে আহি যাওক সোনকালে, তেওঁলোক জীৱিত হৈ আহিছে। তেওঁলোক আকৌ দৌৰি আহিলে। তেওঁ আকৌ সুধিলে যে সঁচাকৈ তোমালোক ক'ত গৈছিলা, 7 দিনলৈকে জীৱিত কেনেকৈ আছিলা। তেওঁলোকে ক'লে আমি মৰাই নাছিলোঁ। এতিয়া তেওঁ বিশ্বাস কেনেকৈ কৰিব। গতিকে সেইকাৰণে ভগৱানে এটা আঙুঠি দিছিল যাতে বিশ্বাস হৈ যায়। আঙুঠিটো সেইটো সোণৰ দৰে একেবাৰে নাছিল, সেইটো সোণৰ নাছিল, এনেকুৱা ধাতুৰ আছিল, বেলেগ ধাতু। দেখালে চোৱা ভগৱানে এই আঙুঠিটো দিছে, ইয়াততো এনেকুৱা ধাতুও নাই, তাত কৃষ্ণৰ নাম লিখা আছিল। সকলোৰে বিশ্বাস হ'ল। গতিকে কোৱাৰ অৰ্থ এয়া, ইয়াত লিখা আছে पीपा दरिया में कूद गए रजन कैसी करी डेठाई। ধেঠ মানে কিমান সাহস দেখুৱালে, ধেঠ মানে কিমান যি সাহস কৰিলে। पीपा दरिया में कूद गए रजन कैसी करी डेठाई। वो नर पाड़ा जीत गए रजन सिर धड़की बाजी लाई। नर वो पाड़ा जीत गए रजिन सिर धड़की बाजी लाई। कह मंगलानंद चेतियो तुम सोच समझ मेरा भाई। बिन चेते झूठा शोर है कुछ जाइयो रे शुक्र करके। कुछ जाइयो शुक्र करके, कुछ जाइयो रे शुक्र करके। लागी का मार गए और है लग चोट काल जा करके। গতিকে সেইকাৰণে কৈছে যে কিবা ভাল কাম কৰি যাওক, সংসাৰ এৰিতো যাবই লাগিব আপোনালোকে। গতিকে কোৱাৰ অৰ্থ এইটো যে পৰমাত্মাক পোৱাৰ বাবে আমি যুগ যুগ ধৰি অনাই বনাই ফুৰিছোঁ। এতিয়া এনেকুৱা সাধনাবোৰো কৰিলে, পৰমাত্মাই এনেকুৱা লীলাও দেখুৱালে, তথাপিও মুক্তি নহ'ল যেতিয়ালৈকে এই কবিৰ পৰমেশ্বৰৰ শৰণলৈ নাহে আৰু এই সৎ সাধনাবোৰ তেওঁলোকে নাপালে, যিবোৰ আজি আপোনালোকে পাইছে। ইয়াৰ পৰাই মুক্তি হ'ব, ইয়াৰ পৰা সাংসাৰিক সুখ হ'ব। এতিয়া ইয়াৰ পিক টাইম আছিলে, তাতে কিছু ভক্তি তেওঁলোকৰ কৰোৱাই পৰমাত্মাই লৈ আহিছিলে। কোৱা হয় কেতিয়া চৌচৰ চিন্তাই কৰিব পাৰি যেনেকৈ গাজ চেফাৰিটোৰ ওচৰত গৈ তেওঁ ভক্তি বঢ়াই দিলে, সৎ ভক্তি কৰালে। গতিকে পুণ্যাত্মাসকল, আপোনালোকৰ ওপৰত কিমান দয়া মালিকৰ সেই সৎ নাম আৰু আচল নাম ধুনীয়াকৈ পাই আছে আপোনালোকে। কোনো ধৰণৰ কোনো বিশেষ প্ৰযত্ন নাই, আপোনালোকৰ ওচৰত বাৰ্তা পঠাই আছে পৰমাত্মাৰ কাৰণে। এয়া পিক টাইম আহি গৈছে। এতিয়া এয়া প্ৰাইম টাইম সেই পৰমেশ্বৰক পোৱাৰ, ইয়াৰ মধ্য প্ৰজন্মৰ সময়। এই সময়ত যাৰ মানৱ শৰীৰ আছে তেওঁলোক পুণ্যকৰ্মী প্ৰাণী হয়। ইয়াতকৈ পূৰ্ণকৰ্মী তেওঁলোক হয় যিসকলে পৰমাত্মাৰ এই মাৰ্গ পাইছে। তেওঁলোকৰ মাজত আপোনালোকো ধন্য, আপোনালোকৰ মাতা পিতা যাৰ পৰা জন্ম হৈছে। बोलो सतगुरुदेव जय हो। পৰম পিতা পৰমাত্মা পূৰ্ণ ব্ৰহ্ম সমগ্ৰ সৃষ্টিৰ ৰচয়িতা কুল মালিক কবিৰ পৰমেশ্বৰ দেৱৰ অসীম কৃপাৰে এই ঘোৰ কলিযুগৰ ভিতৰত আপোনালোকৰ এয়া তত্ত্ব জ্ঞান শুনিবলৈ সৌভাগ্য হ'ল। পুণ্যাত্মাসকল, পৰমেশ্বৰ কবিৰ দেৱ, কবিৰ পৰমাত্মা, তেওঁ এই পৰমেশ্বৰ হয়, তেওঁ এই শক্তি হয় যিজনে গোটেই ব্ৰহ্মাণ্ড ৰচনা কৰিলে। আৰু তেওঁ এই ভগৱান, তেওঁ এই পৰমাত্মা হয় যাক পৰমাত্মা বুলি কোৱা হয়। তেওঁ সেইজনেই হয় যাক পৰমাক্ষৰ ব্ৰহ্ম বুলি কোৱা হয়। আৰু এই পৰমাত্মা পৰমাক্ষৰ ব্ৰহ্ম এই কলিযুগৰ ভিতৰত চন 1398 নিজৰ অমৰ স্থানৰ পৰা গতি কৰি সনাতন পৰম ধামৰ পৰা গতি কৰি আহি য'ত প্ৰভু নিবাসিত, য'ত তেওঁ থাকে, য'ত তেওঁ বিৰাজমান, তাৰ পৰা গতি কৰি আহে, খোজকাঢ়ি আহে।
সেই প্ৰকাৰে তেওঁ নিজৰ গুণ অনুসৰি নিজৰ লীলা অনুসৰি যেনেকৈ ধৰক সদগ্ৰন্থত পৰমাত্মাৰ মহিমাৰ বৰ্ণনা আছে তেওঁ তেনেকুৱাই কৰে সেই আধাৰত তেওঁ পৰম অক্ষৰ ব্ৰহ্ম যাৰ বিষয়ে গীতাৰ জ্ঞানদাতাই অষ্টম অধ্যায়ৰ ৩য় শ্লোকত কৈছে যে তেওঁ পৰম অক্ষৰ ব্ৰহ্ম যি গীতা জ্ঞানদাতাৰ পৰাও ভিন্ন অৰ্জুনে ৮ নম্বৰ অধ্যায়ৰ প্ৰথম মন্ত্ৰত সুধিছিল যে হে প্ৰভু আপুনি গীতাৰ অধ্যায় নম্বৰ ৭ শ্লোক ২৯ত যি তৎব্ৰহ্মৰ বিষয়ে কৈছে যে তৎব্ৰহ্ম সেই ব্ৰহ্ম তথা গোটেই আধ্যাত্মিক জ্ঞানক তথা সকলো কৰ্মক যিজনে জানে তেওঁ কেৱল জৰা আৰু মৰণৰ পৰা মুক্তি পাবলৈ প্ৰযত্ন কৰে জৰা মানে বৃদ্ধাৱস্থাৰ যি দুখ আৰু মৃত্যু এই দুয়োৰে পৰা মুক্তি পাবলৈ প্ৰযত্ন কৰে সেই কিম তৎব্ৰহ্ম সেই তৎব্ৰহ্ম কোন কি হয় গীতাৰ জ্ঞানদাতাই অধ্যায় নম্বৰ ৮ শ্লোক নম্বৰ ৩ কৈছে যে তেওঁ পৰম অক্ষৰ ব্ৰহ্ম শ্ৰীমদ ভাগৱত গীতা অধ্যায় নম্বৰ ১৫ শ্লোক নম্বৰ ১ পৰা ৪ তত্ত্বদৰ্শী সন্তৰ পৰিভাষা কৈছে যে তেওঁ ওলোটাকৈ ওলমি থকা সংসাৰৰূপী বৃক্ষৰ সকলো বিভাগকে জানে সবেদবিদ তেওঁ তত্ত্বদৰ্শী সন্ত গীতাৰ অধ্যায় নম্বৰ ৪ শ্লোক নম্বৰ ৩৬ত ক'লে যে যি অধ্যায় নম্বৰ ৪ শ্লোক নম্বৰ ৩২ত ব্ৰাহ্মণী মুখে সচিদানন্দ ঘন ব্ৰহ্মৰ বাণী বিস্তাৰিতভাৱে কোৱা গৈছে যে সকলো আধ্যাত্মিক অনুষ্ঠান তাৰ বিষয়ে তথ্য সৎ ভক্তিৰ জ্ঞান দিয়া হৈছে সেয়া তত্ত্বজ্ঞান ৪ৰ্থ অধ্যায়ৰ ৩৬ত ক'লে যে সেই তত্ত্বজ্ঞানক তত্ত্বদৰ্শী সন্তৰ ওচৰলৈ গৈ বুজা তেওঁক দণ্ডৱত প্ৰণাম কৰা তাৰপিছত সেই তত্ত্বদৰ্শী সন্তই তোমাক পৰমাত্মাৰ তত্ত্বৰ জ্ঞান দিব গতিকে সেই পৰমাত্মা এই গীতা জ্ঞানদাতাতকৈ পৃথক যি সমৰ্থ ইয়াৰ তথ্য গীতাৰ জ্ঞানদাতায়ো নাজানে সেইকাৰণে ৭ নম্বৰ অধ্যায় ২৯ নম্বৰ শ্লোকত ক'লে যে মোৰ এই জ্ঞানক আশ্ৰয় কৰি তত্ত্বদৰ্শী সন্তক যিজনে বিচাৰি লয় মোৰ এই জ্ঞানৰ সৈতে আশ্ৰিত হৈ আৰু যিজনে জৰা আৰু মৰণৰ পৰা মুক্তি পাবলৈ প্ৰযত্ন কৰে ৭ নম্বৰ অধ্যায়ৰ ২৯ নম্বৰ শ্লোকত তেওঁ সেই তৎব্ৰহ্মক জানে গোটেই আধ্যাত্মিক জ্ঞানৰ লগত পৰিচিত তত্ত্বজ্ঞানৰ লগত পৰিচিত আৰু তেওঁ সকলো কৰ্মৰ সৈতে পৰিচিত গীতাৰ অধ্যায় নম্বৰ ১৫ শ্লোক নম্বৰ ১ত ক'লে যে সেই তত্ত্বদৰ্শী সন্তৰ পৰিচয় কি ওলোটাকৈ ওলমি থকা সংসাৰৰূপী বৃক্ষক যিজনে সকলো অংগ সহিত বিভাগ সহিত কয় সবেদবিদ তেওঁ বেদৰ তাৎপৰ্যক জানোতা অৰ্থাৎ তেওঁ তত্ত্বদৰ্শী সন্ত গতিকে সেই পৰমেশ্বৰে নিজৰ বিষয়ে তথ্য দিছিলে আৰু গীতাৰ জ্ঞানদাতাই তেওঁৰে মহিমা গাই আছে कारण चारियों वेदों हरांश श्रीमद् भागवत गीता परमेश्वर ने कहा था अक्षर पुरुष एक पेड़ है निरंजन वाक की डार तीनों देवा शाखा हैं ये पात रूप संसार 15 নম্বৰ অধ্যায়ৰ শ্লোক নম্বৰ 1 পৰা 4 সাৰাংশ হয় যে সেই তত্ত্বদৰ্শী সন্ত সেইজন হ'ব যিজনে এই সংসাৰৰূপী বৃক্ষৰ সকলো বিভাগ কৈ দিব যেনেকৈ শিপাপূৰ্ণ পৰমাত্মা পৰমেক্ষৰ ব্ৰহ্ম যাৰ দ্বাৰা সকলোৰে ধাৰণ পোষণ হয় যিজন সকলোৰে মালিক সকলোকে আহাৰ দিয়ে আৰু কাগজ যি বাহিৰত দেখা যায় সেয়া অক্ষৰ পুৰুষ হয় যাক পৰব্ৰহ্ম বুলিও কোৱা হয় আৰু কাগজৰ পৰা এটা শকত ডাল ওলাই যায় ইয়াত ক্ষৰ ব্ৰহ্ম বুলি ধৰা ক্ষৰ পুৰুষ বুলি ধৰা জ্যোতি নিৰঞ্জন বুলি ধৰা ইয়াৰ শকত ডালৰ আগত 3টা শাখা আছে সেয়া ৰজগুণ ব্ৰহ্মা সদগুণ বিষ্ণু তমগুণ শিৱদেৱ আৰু পাত্ৰপী সংসাৰ পৰমেশ্বৰ কবিৰদেৱে কৈছে যে कबीर अक्षर पुरुष एक पेड़ है निरंजन वाक की डार और तीनों देवा शाखा है ये पात रूप संसार গতিকে সেই পৰমাত্মাই স্বয়ং তত্ত্বদৰ্শী সন্তৰ ভূমিকা কৰিবলৈ সৎলোকৰ পৰা গতি কৰি আহে নিজৰ সনাতন পৰম ধামৰ পৰা য'ত তেওঁ থাকে য'ত নিজৰ স্থান ধাম আছে নিবাস আছে আৰু আকৌ তেওঁৱে আহি যথাৰ্থ জ্ঞান দিয়ে অন্যথা ইয়াৰ স্বামীয়ে ব্ৰহ্মই এই আধ্যাত্মিক জ্ঞানক পূৰ্ণৰূপেৰে লুকাই দিলে নষ্ট কৰি দিছে লোক বেদ দন্ত কথা শুনাই সকলো পুণ্য আত্মাক
ভ্ৰমিত কৰি ৰাখিছে নিজৰ নকলি দূতসকলৰ দ্বাৰা। গতিকে ইয়াত 15 নম্বৰ অধ্যায়ৰ 1 পৰা 4 কৈছে যে যেতিয়া তত্ত্বদৰ্শী সন্তক পোৱা যায় তেতিয়া তেওঁ অজ্ঞানৰূপী জাল সেই তত্ত্ব জ্ঞানৰূপী অস্ত্ৰৰে কাটি মানে ইয়াক ভালদৰে বুজি ইয়াৰ পাছত পৰমেশ্বৰৰ সেই পৰম পদক বিচাৰিব লাগে, য'ত যোৱাৰ পিছত আকৌ উভতি সংসাৰলৈ কেতিয়াও নাহে। আৰু যিজন পৰমেশ্বৰে সমগ্ৰ ব্ৰহ্মাণ্ড ৰচনা কৰিলে ইয়াৰে সিদ্ধ হয়। আৰু গীতাৰ জ্ঞানদাতাই কয় যে তেওঁৰে ভক্তি কৰিব লাগে। ইয়াৰে সিদ্ধ হ'ল যে গীতাৰ জ্ঞানদাতাতকৈ কোনো অন্য পৰমাত্মা আছে, পৰমেশ্বৰ আছে, যিজন ভক্তিৰ যোগ্য। তেওঁৱেই সকলোৰে ধাৰণ পোষণ কৰোতা, তেওঁৱেই সকলোৰে জনক হয়, সমগ্ৰ ব্ৰহ্মাণ্ডৰ ৰচয়িতা। আৰু 15 নম্বৰ অধ্যায়ৰ শ্লোক নম্বৰ 16-17 তিনি পৰমাত্মা, তিনি স্বামী, তিনি পুৰুষ আছে। এজন ক্ষৰ পুৰুষ, এয়া ক্ষৰ পুৰুষে ধৰি লোৱা দা গছৰ শকত ডাল, যাক ব্ৰহ্মকাল বুলি কোৱা হয়, কাল ব্ৰহ্ম কোৱা, জ্যোতি নিৰঞ্জন কোৱা বা নিৰঞ্জন কোৱা। আৰু অক্ষৰ পুৰুষ এয়া গা গছ। গতিকে এই অক্ষৰ পুৰুষ এওঁ ব্ৰহ্ম। আৰু মূল যি সংখ্যাৰূপী বৃক্ষৰ যি এক শিপা আছে, য'ৰ পৰা সকলোৱে আহাৰ পায়, গোটেই গছ সেউজীয়া হৈ থাকে, তেওঁ হয় পৰম অক্ষৰ ব্ৰহ্ম। গীতাৰ অধ্যায় নম্বৰ 15 শ্লোক 17 যাৰ বিষয়ে কৈছে कि उत्तम पुरुष तू अन्य परमात्मा इति उदाहरते। এই ওপৰত বৰ্ণিত 16 শ্লোকত 15 নম্বৰ অধ্যায়ৰ 16 নম্বৰ শ্লোকত গীতাত দুজন পুৰুষৰ কথা কৈছে, ক্ষৰ পুৰুষ আৰু অক্ষৰ পুৰুষ। এই দুজন পুৰুষতকৈ অন্য হয় এই উত্তম পুৰুষ, শ্ৰেষ্ঠ পুৰুষ, পূৰ্ণ পৰমাত্মা। যেনেকৈ পৰহি আপোনালোকক এয়াই জ্ঞান দিছিলোঁ পূৰ্ণ ৰূপত, কিন্তু আজি কিছু ভূমিকা বনাবলৈ কোৱা হৈছে। গতিকে তেওঁৱেই সকলোৰে ধাৰণ পোষণ কৰে, তেওঁৱেই তত্ত্ব জ্ঞান প্ৰদান কৰে। আৰু বাস্তৱত তেওঁৱেই পৰমাত্মা, তেওঁ বাস্তৱত অবিনাশী। গতিকে সেই পৰমেশ্বৰ সতলোকৰ পৰা আহিছিলে চন 1398। আৰু কাশী চহৰত লেহেৰতাৰা নামৰ এটা পুখুৰীৰ ভিতৰত বিকশিত পদুম ফুলৰ ওপৰত এই পৰমাত্মাই নৱজাত শিশু ৰূপ ধাৰণ কৰি বিৰাজমান হৈছিলে। এনেকুৱা লীলা তেওঁ প্ৰত্যেক যুগতে কৰি থাকে। সেই পৰমাত্মাৰ শৰীৰৰ 3টা স্থিতি আছে। ঋগ্বেদ মণ্ডল নম্বৰ 9, সূক্ত নম্বৰ 1, মন্ত্ৰ নম্বৰ 8 আৰু 9। এয়া স্পষ্ট কৰিছে যে সেই পৰমাত্মাক উগ্ৰগতিবোৰে প্ৰেৰণা যোগায়। আৰু যি কাৰণত অৰ্থাৎ যেতিয়া পৰিস্থিতিবোৰ বহুত বেয়া হৈ যায় এই পৃথিৱীত, ধৰ্মৰ নাশ হৈ যায় আৰু অধৰ্ম বৃদ্ধি পাই যায়, সেই সময়ত এই পৰমেশ্বৰ আহে আৰু ভাসমান শৰীৰক তেওঁ প্ৰাপ্ত কৰে, অৰ্থাৎ ধুনীয়া শৰীৰৰ সৃষ্টি হয় দেখনীয়াৰ। আৰু সেই পৰমাত্মাৰ 3 প্ৰকাৰে শৰীৰৰ স্থিতি হয় ভগৱানৰ। এজনটো সতলোকত থাকে, তেওঁ তাতে তেওঁৰ শৰীৰ বহুত তেজময় আৰু বেলেগ ৰূপ ধৰি আহে। যেতিয়া তেওঁ এটা যুগত এটা এনে লীলা কৰি দেখুৱাই সাধাৰণ মানুহৰ দৰে, যেনেকৈ নৱজাত শিশু ৰূপ ধাৰণ কৰিলে, পদুম ফুলৰ ওপৰত বিৰাজমান হ'ল, তাৰ পৰা নিসন্তান দম্পতীয়ে উঠাই লৈ যায় আৰু আকৌ কুমাৰী গাইৰ তেওঁ গাখীৰ পান কৰে। সেই পৰমাত্মাৰ শক্তিৰে কুমাৰী গায়ে গাখীৰ দিয়ে আৰু তেওঁ পান কৰে। এনেকুৱাই লীলা, এনেকুৱা ঋগ্বেদ মণ্ডল নম্বৰ 9, সূক্ত নম্বৰ 1 মন্ত্ৰ নম্বৰ 9 প্ৰমাণ আছে। এই বেদকটো দাসে পঢ়িলে এতিয়া বেছিতকৈ বেছি 10 বছৰ আগতে বুজি পালে বেদক। আৰু পৰমাত্মাৰ মহিমাই দাসে প্ৰায় চন 1988 পৰা শুনি আৰু শুনাই আহি আছে। আৰু পৰমেশ্বৰৰ বাণীত, কবিৰ বাণীত তেওঁ লীলা 600 বৰ্ষ আগতে লিখিলে যে প্ৰভুৱে এনেকুৱা কৰিছিলে।
গতিকে পৰমাত্মাই এনেকুৱা লীলা কৰিছিলে আৰু ইয়াৰ সাক্ষী আমাৰ বেদেও এয়াই সাক্ষী দিছে। গতিকে ইয়াৰে সিদ্ধ হয় যে কবিৰ ইজ গড। কোন হয় সেই কবিৰ? শিপিনী কবিৰ, যিজন বাৰাণসীত কাশীত আহিছিলে আৰু এজন সুপ্ৰসিদ্ধ কবিও তেওঁ আছিলে। কবিসকলৰ মাজতো তেওঁ এজন প্ৰসিদ্ধ কবি আছিলে। এনেকুৱাই প্ৰমাণ আছে বেদত যে এই পৰমাত্মা কবিৰ নাম পদবী, কাৰণ নিজৰ বাণী, নিজৰ সচিদানন্দ ঘন ব্ৰহ্মৰ বাণী লোকোক্তিৰ মাধ্যমত, কবিতাৰ মাধ্যমত, শব্দাৱলীৰ মাধ্যমত কোৱাৰ কাৰণে তেওঁক এজন কবি বুলিও কোৱা হয়, কিন্তু তেওঁ হয় এজন ভগৱান। পুণ্যাত্মাসকল অন্য কবিও আছে, তেওঁলোকো প্ৰসিদ্ধ হয়, কিন্তু তেওঁলোকৰ বাণী আৰু পৰমাত্মাৰ বাণীত যথেষ্ট পাৰ্থক্য আছে। পৰমেশ্বৰে গোটেই সৃষ্টি ৰচনা কৰিলে নিজৰ দ্বাৰা ৰচিত, আৰু বেদে সাক্ষী দিয়ে সেই পৰমাত্মাই এনেকুৱা লীলা কৰে, আৰু সেইটোৱে কবিৰ পৰমাত্মাই কৰে। ঋগ্বেদ মণ্ডল নম্বৰ 9 সূক্ত নম্বৰ 96 মন্ত্ৰ 16 পৰা 21 স্পষ্ট কৰা হৈছে যে হে পৰমাত্মা, আপোনাৰ আচল নাম কি সেইটো কওক। আকৌ 17-18 ক'লে যে তেওঁৰ নাম কবিৰ, আৰু নিজৰ লোকোক্তিৰ মাধ্যমত নিজৰ বাণী, অমৰ বাণী, সচিদানন্দ ঘন ব্ৰহ্মৰ বাণী উচ্চাৰণ কৰিলে তেওঁ প্ৰসিদ্ধ কবি। কবিসকলৰ মাজতো এটা পদবী প্ৰাপ্ত কৰে, কিন্তু তেওঁ হয় পৰমাত্মা, আৰু তেওঁ তৃতীয় মুক্তিধামত বিৰাজমান। আৰু বহুতখিনি প্ৰমাণ আছে পৰমাত্মা নিৰ্বধ, মনুষ্যবধ আৰু অগ্নি তনুৰাশি। বেদত বহুত প্ৰমাণ আছে যে পৰমাত্মা শৰীৰে আছে, মনুষ্যৰ দৰে শৰীৰ আছে। গতিকে এই পৰমাত্মা স্বয়ং এনেকুৱা লীলা কৰে, এটা জীৱনত তেওঁ এনেকুৱা লীলা কৰে। ঋগ্বেদ মণ্ডল নম্বৰ 1 সূক্ত 31 মন্ত্ৰ 17 স্পষ্ট কৰিছে যে মনুষ্যবধ অগ্নি, সেই পৰমেশ্বৰ মনুষ্যৰ দৰে এটা জীৱনত এনেকুৱা লীলা কৰে। হে পৰমাত্মা, আপুনি প্ৰত্যেক যুগত এনেকুৱা কৰে। এজন সাধাৰণ মানুহৰ দৰে নিজৰ কৰ্ম কৰি, নিজৰ হাতেৰে নিৰ্বাহ কৰি, নিজৰ জীৱন যাপন কৰে, পৰিশ্ৰম কৰি আপুনি আকৌ এবাৰ আহক আৰু আমাক এই জ্ঞানৰ লগত পৰিচয় কৰাওক। গতিকে এই লীলা সেই পৰমেশ্বৰ কবিৰ দেৱৰ হয়, যিটো বেদেও ইয়াৰ প্ৰমাণ কৰে। সেই পৰমেশ্বৰৰ নিজৰ সেই লীলাবৎ চন 1398 নিজৰ গুণৰ আধাৰত প্ৰকট হৈছিল। নিৰু আৰু নিমা নামৰ শিপিনী দম্পতী ধানক সম্প্ৰদায়ৰ এটা অৰ্থাৎ কাষ্টৰ তেওঁ মুছলমান শিপিনী দম্পতীয়ে তেওঁক উঠাই লৈ গৈছিল, আৰু লীলাবৎ তাতে ডাঙৰ দীঘল হয়, আৰু সেই ব্যৱসায়কে কৰিব ধৰিলে, যাৰ কাৰণে শিপিনী বুলি কয়। কিন্তু তেওঁ পূৰ্ণ পৰমাত্মা আছিলে, তেওঁ পৰমক্ষৰ ব্ৰহ্ম আছিলে, আৰু আজিও হয়, আৰু পিছলৈও তেওঁ থাকিব। সেই পৰমেশ্বৰে আমাক আহি জ্ঞান দিলে আৰু ৰৈ ৰৈ আমাক বুজালে যে তুমি ক'ত আবদ্ধ হৈ আছা, তুমি ক'ত আছা। এয়া তোমাৰ স্থান নহয়, এয়া তোমাৰ ধান নহয়, তুমি ইয়াত ভুলবশত আছা। আৰু যি সুখক তুমি সুখ বুলি মানা, এয়া সুখ নহয়। झूठे सुख को सुख कहे, मान रे आमन मोदे, ये सकल चबीना काल कहा, कुछ मुख में कुछ गोद। পৰমাত্মাই আমাক মনত পেলাই দিয়ে যে এয়াতো মিছা সুখ হয়, যাক তুমি সুখ বুলি ধৰিছা। যেনেকৈ আমি কাক সুখ বুলি ধৰো, সন্তান হৈ যাওঁ, সন্তানৰ মাজতো আমি পুত্ৰকে বেছিকৈ গুৰুত্বহে দিওঁ। এয়াও কালৰে এক চক্ৰান্ত হয়। এতিয়া সমাজৰ ভিতৰত এনেকুৱা হয় যেনেকৈ কোনো ৰীতি আৰম্ভ হয়,
তেতিয়া আমি সেই পাক চক্ৰত আবদ্ধ হৈ থাকোঁ, ইয়াৰ বাহিৰত আহিব নোৱাৰোঁ। পৰমাত্মাৰ কৃপা থাকে কোনো সাধু সন্ত পুণ্য আত্মাৰ ওপৰত ভগতৰ মাজত, অথবা মালিক স্বয়ং আহি এই পাক চক্ৰৰ পৰা উলিয়াই ভাল দিশ দেখুৱাই দিয়ে। গতিকে ইয়াক পৰমাত্মাই কয় যে পুত্ৰ আৰু কন্যাৰ মাজত কোনো পাৰ্থক্য নাই, কাৰণ পৰমেশ্বৰে যি কৰে তেওঁৰ কাম কোনো নিষ্প্ৰয়োজন নহয়। আমি আধাতকৈ বেছি দুখী হৈ যাওঁ। নিজৰ দ্বাৰা বনোৱা এই কালৰ প্ৰেৰণাৰে পৰম্পৰাৰে আমি দুখী হওঁ। আগতে এটা পৰম্পৰা আছিলে যে যদি কোনো ধনী স্বামীৰ মৃত্যু হৈ যায় তেন্তে লগতে তেওঁকো চিতাত জ্বলাই দিয়া হৈছিল, আৰু ইয়াক সতীদাহ বুলি কোৱা হয়। আৰু এয়া এনেকুৱা পাক চক্ৰ আছিল যে ইয়াৰ পৰা কোনো আঁতৰি আহিব পৰা নাছিল, আৰু নিৰ্বিচৰা স্বত্তেও তেওঁ জ্বলিব লাগিছিলে পৰম্পৰাৰ কাৰণে, নহ'লে তেওঁৰ জীৱন অতি কষ্টৰ কৰি পেলোৱা হৈছিল। গতিকে এয়া জানো কোনো পৰম্পৰা আছিল? এজন মানুহৰ মৃত্যু হ'ল, তেওঁলোকৰ সংস্কাৰ ইমানেই আছিলে, আৰু তেওঁ লগতে জীৱিত জ্বলাই দিছিলে। এনেতো কৰ্মহীন বনাব দয়াহীন হয় যিসকলে এনেকৈ জ্বলি থকা নিজ চকুৰে চাই আৰু গান গায়, আৰু এওঁ জ্বলিলে আৰু জ্বলি থকা অৱস্থাটো যদি তেওঁ কান্দিছিলে তেন্তে তেওঁক উল্টা বুলি কোৱা হৈছিলে। সেই জ্বলাটো তেওঁৰ বাবে ব্যৰ্থ হয় যদি তেওঁ কান্দে। আৰু জুই লাগে, এটুকুৰা জ্বলা কয়লা সৰু টুকুৰা ৰাখি চাওক হাতৰ তলত বা ওপৰত, এনেকৈ চিঞৰিব মানুহে। গতিকে কোৱাৰ অৰ্থ এইটো যে এয়া আদেশ, সেয়া যি পৰম্পৰা সেয়া আমি স্বয়ংহি বনাওঁ, আৰু আপোনালোকে ইয়াত আবদ্ধ হৈছে। এনেকৈ যিদৰে আগতে কি হৈছিলে, যদি পুত্ৰ হোৱা নাছিল তেনেহ'লে তেওঁ নিজৰ সন্তান হৈছে বুলি ভবাই নাছিলে। কাৰণ কি আছিলে যে এই ভ্ৰমিত কৰা কালৰ দূতসকলে, এই গুৰুসকলে ভ্ৰমৰ সৃষ্টি কৰি থৈছিল যে ভাই যদি পুত্ৰ নহয়, পুত্ৰৰ অবিহনে গতি নহয়। গতি মিন যেতিয়া তেওঁ মৃত্যু প্ৰাপ্ত হ'ব তেতিয়া পুত্ৰই তেওঁক দান দিয়ে সেই গুৰুসকলক। ক'ৰবাত পিণ্ড দিলে, ক'ৰবাত শ্ৰাদ্ধ কৰিলে, আৰু ইয়াকে গতি বুলি কৈছে। এতিয়া পৰমাত্মাই আহি জ্ঞান দিছে যে ইয়াতো ভাই কালৰে ষড়যন্ত্ৰ হয়। পৰমাত্মাই পুত্ৰ দিলে, বহুত ভাল কথা, সেই সন্তানটো পৰমাত্মাৰ চৰণত বহোৱা, কাৰণ তেওঁ ভগৱানৰ আত্মা আমাক দায়িত্বত কৰি দিলে। আমি তেওঁৰ চাকৰ, পৰম পিতাৰ, আৰু এই সকলো তেওঁৰে সন্তান। আমিতো তেওঁৰ আয়া, আমি তেওঁৰ চাকৰণী পৰমাত্মাৰ, এওঁলোক সন্তান পৰমাত্মাৰ। তেওঁলোকৰ বাবে ভগৱানে আমাক পকেট খৰচ দিছে। গতিকে সেই ধনী লাগিলে ল'ৰা হওক বা ছোৱালী হওক, আমিতো তেওঁৰ সেৱা কৰিবই লাগিব, তেওঁ লালন পালন কৰিব লাগিব। এটা সময়ত দেখিলো যে এজন বহুত ডাঙৰ মহাজনৰ ছোৱালী, সৰু 6-7 বছৰৰ হ'ব, তাইৰ বাবে এগৰাকী চাকৰণী ৰখা হৈছিলে। এওঁ তাইক খুব ভালদৰে গা ধুৱাইছিলে, কাপোৰ ধুইছিলে, পিন্ধাইছিলে, প্ৰেছ কৰিছিলে, আৰু স্কুলতো থবলৈ গৈছিল সময়মতে। সেই ছেট অৰ্থাৎ ধনী মহাজনৰ ঘৰৰ পৰা, ৰেচিডেঞ্চৰ পৰা সেই ছোৱালীজনীৰ স্কুল, বিদ্যালয় বেছি দূৰ নাছিলে। সেইকাৰণে তাইৰ বাবে কোনো গাড়ীৰ ব্যৱস্থা কৰা নাছিলে, অন্যথা তাইৰ বাবে সকলো ব্যৱস্থা আছিলে। গতিকে দাসে যি ছাৰ্ভিচ কৰিছিলে, যে এই চাকৰি কৰিছিলে, তেতিয়া আমাৰ কাৰ্যালয়ৰ আগেৰে আমাৰ এটা কাৰ্যালয় আছিলে, তাৰ আগৰ তৃতীয় ঘৰটোত সেই মহাজন আছিলে, আৰু ইয়াৰ পৰা অলপ দূৰতেই বিদ্যালয় আছিল। প্ৰতিদিনে দেখিছিলোঁ সেই দুপৰীয়াৰ সময়তো, ঠাণ্ডাৰ দিনত বেলেগ ব্যৱস্থা। গতিকে গৰমৰ দিনত বহুবাৰ দেখিছিলোঁ সেই সৰু ছোৱালীজনী, এটা তাইৰ সৰু ছাতি, আৰু সেই চাকৰণী যি স্বয়ং ৰ'দত আহি আছিল, সেই ছোৱালীজনীক ছাতিটো দি দিছিল। প্ৰতিদিন স্কুলত এৰি আহিছিলে আৰু লৈও আনিছিলে, আৰু তাইক খুব মৰমো কৰিছিল, কাৰণ ছোৱালীজনীৰ দেউতাকে
সেই চাকৰণীজনীক সম্পূৰ্ণ খৰচ দি থৈছিল আৰু তাইৰো খৰচ দি থৈছিল। সেইবাবে সেই ছোৱালীজনীৰ সেৱা কৰিছিলে। আকৌ তাইক চাকৰিৰ পৰা উলিয়াই দিয়া হ'ল। তাৰ পিছত সেই ছোৱালীজনীৰ লগত তাইৰ কোনো লিংক নাছিলে, তাই গুচি গ'ল। আৰু যেতিয়ালৈকে তাই ইয়াতে আছিলে, তাইৰ দায়িত্ব আছিলে নিজৰ পুত্ৰতকৈ নিজৰ পুত্ৰীতকৈ বেছি তাইক মৰম কৰিছিল, বেছি সেৱা কৰিছিল। গতিকে এনেকৈ আমি আমাৰ জীৱনটো প্ৰবাহিত কৰিব লাগে। এয়া যিমানেই আপোনালোকৰ পুত্ৰ পুত্ৰী আছে, এয়া আপোনালোকৰ নহয়। আৰু এয়া আমাৰ স্বভাৱ হয়, আমাৰ দ্বাৰা সম্ভৱ নহয়। আমাৰ ওপৰতে তিনিওটা গুণৰ প্ৰভাৱ আছে, কাৰণ সদগুণ বিষ্ণুদেৱৰ প্ৰভাৱত আমাৰ এজনৰ আনজনৰ প্ৰতি মোহ আছে। এয়া জীৱৰ দ্বাৰা সম্ভৱ নহয়। ইয়াৰ বাবে এই এণ্টিবায়'টিক খাব লাগিব। যেনেকৈ এয়া নিচা হৈ যায় আমাৰ ইনজেকশ্যনৰ, বা ভাং খাই লৈছে তেওঁ, তেন্তে এণ্টিবায়'টিক ঔষধ খাই সেই নিচা শেষ হৈ যায়। তেন্তে এই প্ৰবচন যে পৰমাত্মাৰ বাণী আৰু এই জ্ঞান হয়, এয়া এণ্টিবায়'টিক হয়। আপোনালোকৰ ইয়াতে মমতা সৃষ্টি নহয়, কাৰণ আপোনালোক জ্ঞানৰ লগত পৰিচিত হৈ যাব। যেতিয়ালৈকে আমাৰ জ্ঞান নহয়, আমাৰ বৃত্তি এক জীৱৰ দৰে হয়। আৰু যেতিয়া আমাৰ জ্ঞান হৈ যায়, তেতিয়া আমি ভগত হৈ যাওঁ। আৰু ভগত সেইজন হয় যিজনে বেলেগৰ ধন দখল নকৰে, আনৰ বস্তু কেতিয়াও দখল নকৰে। আৰু আনৰ বস্তু যিয়ে দখল কৰি লয় আৰু নিজৰ বুলি ভাবি লৈ যে এয়া মোৰেই হয় আৰু এনেকৈ কয়, তেন্তে তেওঁ ভগত নহয়, তেওঁতো লোভী মানুহ হয়। এনেকৈয়ে আমি যিসকল পৰমাত্মাৰ পুত্ৰ বা পুত্ৰী আছো, তেখেতৰ পুত্ৰ পুত্ৰী আছো, আৰু আমাক গতাই দিছে যে এওঁলোকক তুমি ভাল গুণযুক্ত কৰা। সৰ্বপ্ৰথম গুণ হয় সন্তানক ভক্তি কৰোৱা, নিজৰ পৰমাত্মাৰ ওচৰত তেওঁক যোৱাৰ পদ্ধতি কৈ দিয়া। গতিকে প্ৰথম কাম এইটো। এতিয়া যেনেকৈ কোনো এজনৰ পুত্ৰৰ মৃত্যু হৈ গ'ল আৰু তেতিয়া গোটেই পৰিয়ালৰ বেয়া অৱস্থা হৈ যায়, কান্দি থাকে, হাই মোৰ ল'ৰা মৰি গ'ল, মোৰ ল'ৰা মৰি গ'ল। তেন্তে কৰি লৈছোনে আমি দখল? পৰমাত্মাৰ বস্তুক আমি নিজৰ দখলত লৈ লৈছো, নিজৰ বুলি ধৰি লৈছো, এয়া মোৰ হয়। মানি লওক তেওঁৰ 20 বৰ্ষ হৈ মৃত্যুপ্ৰাপ্ত হ'ল। 20 বৰ্ষৰ আগতে ক'ত আছিলে তেওঁ? আপোনাৰ কেনেকৈ হ'ল? আপুনি এযোৰ কাপোৰ পিন্ধাই দিছে, তেন্তে আপোনাৰ হৈ গ'ল নেকি? আমি বেইমান হৈ গৈছো। আমি তেওঁক এটা শৰীৰৰূপী বস্ত্ৰহে পিন্ধাইছো, আৰু সেয়াও পৰমাত্মাই দিয়া মেটেৰিয়েলৰ পৰা। আৰু আকৌ আমি নিজৰ মানি তেওঁৰ বাবে হাহাকাৰ কৰি আছো। চাও, যিকোনো বস্তু আছে, যিকোনো, যেনে সন্তানৰ মৃত্যু হ'ল, মনততো পৰিবই, তাৰ স্মৃতিবোৰে কষ্ট দিব। কিন্তু এয়া অৱশ্যে মনত ৰাখিব যে তেওঁ তোমালোকৰ নাছিল। তেতিয়া এই মমতাৰ পৰা, এই মোহৰ কাৰণে যি উৎপন্ন হ'ব কষ্ট, সেয়া অলপ পাতল হৈ যাব। গতিকে এই প্ৰকাৰে আমি পৰমাত্মাৰ এই জ্ঞানক আধাৰ বনাব লাগিব। তো क्या बताते हैं कि झूठे सुख को सुख है, ये मान रहा मनमोद, और सकल चबीना काल का यो कुछ मुख में कुछ गोद। এতিয়া যেনেকৈ প্ৰসংগ চলি আছে যে আগতে পুত্ৰক বেছি প্ৰাধান্য দিয়া হৈছিল। আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো, যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষা প্ৰাপ্ত কৰিছে তথা তেওঁ কোৱা ভক্তি মাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে। নমস্কাৰ। নমস্কাৰ। কি নাম হয় আপোনাৰ? ভাৱনা সোলাংকি। ক'ৰ পৰা আহিছে আপুনি? মই পুনেৰ পৰা আহিছোঁ। কি কাম কৰে আপুনি? মই বৰ্তমান পঢ়ি আছোঁ। মোৰ প্লেন গ্ৰেজুৱেশ্যন চলি আছে, BSc কৰি আছোঁ, আৰু তাৰ লগে লগে মই এভিয়েশ্যন আৰু ট্ৰেভেল মেনেজমেণ্টৰ কৰ্চো কৰি আছোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ লগত কেতিয়াৰ পৰা জড়িত? সন্ত ৰামপালদেৱ মহাৰাজৰ লগত মই 2006 পৰা জড়িত। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপোনালোকৰ পাৰিবাৰিক ভক্তিৰ পৰিৱেশ কেনেকুৱা আছিলে? কি ভক্তি সাধনা কৰিছিলে আপুনি? সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ আগতে মোৰ ককা যিজন শিৱ ভক্ত আছিল, বহুত ডাঙৰ, তেওঁ এজন পণ্ডিত আছিলে, যিয়ে মানে সকলোকে জৰা ফুকা কৰা ইত্যাদি। গতিকে আমিও তেওঁকে ফ'ল' কৰিছিলোঁ। আৰু আমাৰ কুলদেৱী মাতা মানে দুৰ্গা আছিলে, আমি তেওঁৰো সাধনা কৰিছিলোঁ।
আৰু অন্য যি দেৱ দেৱতা আছিলে তেওঁলোকৰো ভক্তি সাধনা কৰিছিলোঁ, তেওঁলোকৰ ব্ৰত ৰাখিছিলোঁ, এইবোৰে কৰিছিলোঁ। যদি আপুনি সাধনা কৰিয়ে আছিলে তেন্তে সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ প্ৰয়োজননো কিয় হ'ল? আমি সেই সাধনা কৰি আছিলোঁ, কিন্তু আমি যেতিয়া সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগ শুনিলোঁ তেতিয়া আমি গম পালোঁ আমি যিমানবোৰ সাধনা কৰি আছোঁ আমি এই সকলোবোৰ আনৰ কথা শুনিহে কৰিছিলোঁ। তেওঁ ক'লে সেই আধাৰতে কৰিছিলোঁ। আমাৰ একো বেছ নাছিলে, কোনো প্ৰুফ নাছিল যে আমি যিবোৰ কৰি আছিলোঁ তাৰ কিবা প্ৰমাণো আছে। সেইবোৰ আমাৰ শাস্ত্ৰৰ আধাৰত আছেনে? যেতিয়া আমি এই সকলোবোৰ সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগ শুনি গম পালোঁ, যেতিয়া তেওঁ সকলো শাস্ত্ৰ খুলি ক'লে যে আমি এইটো মানিছিলোঁ যে আমাৰ যিমান ধৰ্ম আছে তাৰ একৰ্ডিং সকলোৱে বেলেগ বেলেগ, যেনে মুছলমানসকলে আল্লাহ বুলি কয়, হিন্দু লোকসকলে তেওঁলোকৰ যিমান দেৱী দেৱতা আছে তেওঁলোকৰ নাম লয়, গতিকে যিমান ধৰ্ম আছে সিমান ভগৱান বহি আছে, ঠিক আছে। গতিকে সদায় এটা কনফিউজন আছিল যে একজেক্টলি সেই এজন কোন হয় যিজনে আমাক সকলোকে সৃষ্টি কৰিছে। গতিকে সেইটো এটা সন্ধান আছিল সদায়, কিন্তু তাৰ উত্তৰ আমি পোৱা নাছিলোঁ। তাৰ কোনো প্ৰমাণ নাছিলে যে তেওঁ আচলতে হয় কোন, যদি আছেও প্ৰমাণ কি। গতিকে সেই যি প্ৰুফ সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগৰ পৰা পালোঁ। তেওঁৰ সৎসংগ যেতিয়া আমি শুনিলোঁ তাৰ ভিতৰত তেওঁ যি শাস্ত্ৰ অনুসৰি তেওঁ শাস্ত্ৰ খুলি আমাক দেখুৱালে, লাগিলে সেয়া কোৰাণে হওক অথবা বাইবেলে হওক, লাগিলে গুৰু গ্ৰন্থ চাহেব হওক, গীতা অথবা বেদ হওক, তেওঁ আমাক সকলো গ্ৰন্থ খুলি দেখুৱাই কৈছে। তেতিয়া আমাৰ বিশ্বাস হ'ল যে হয়, যে এই ভক্তিয়ে আমাক সঠিক দিশ দেখুৱাব আৰু ইয়াকে আমি বাছি ল'ব লাগে। ভাৱনা, আপোনাৰ সঁচাকৈ লাগেনে যে আজিলৈকে কোনো সন্তই সেই কথা কোৱা নাই যি সন্ত ৰামপালদেৱ মহাৰাজে কৈছে? ছাৰ, আপুনিয়ে কওকচোন যে সন্ত ৰামপালদেৱ মহাৰাজৰ বাদে আন কোনোবাই এই ভক্তিৰ কথা কৈছে? কোনোবাই? কাৰণ আজি যদি আমি সমাজত চাওঁ, যিমানবোৰ সন্ত আছে সকলোৱে নিজৰ নিজৰ লিটাৰেচাৰ বনাই থৈছে। তেওঁলোকে নিজৰ নিজৰ ভিডিঅ' কিতাপ আদি প্ৰিণ্ট আউট কৰি অলৰেডি সেনেকুৱা কোনো বস্তুটো লুকাই থকা নাই, সকলোবোৰ আমি নেটত এভেইলেবল পাওঁ, ঠিক আছে। আৰু আপুনি মিডিয়াৰ মানুহ, গতিকে আপোনাৰ কামেই হ'ল সন্ধান কৰা। গতিকে আপুনিয়ে আমাক কৈ দিয়ক কোনজন এনেকুৱা সন্ত আছে যিজনে নিজৰ শাস্ত্ৰ খুলি এই কথা কৈছে যে পৰমাত্মা সাকাৰ হয়, অথবা এনেকুৱা কোনো সন্ত আছে যিয়ে নিজৰ শাস্ত্ৰৰ পৰা এজন ভগৱান বুলি কৈছে। যিমান সন্ত আছে সকলোৱে নিজৰ নিজৰ এজন ইষ্ট দেৱতালৈ বহি গৈছে, কিন্তু সন্ত ৰামপালদেৱ মহাৰাজ এনেকুৱা এজন সন্ত হয় যিজনে এজনেই পৰমাত্মা, যিজন কুল মালিক, সকলোৰে মালিক, যিজনে এই সৃষ্টি ৰচনা কৰিছে, তেওঁৰ বিষয়ে উইথ ফেক্ট আৰু অথেণ্টিক প্ৰুফ কৈছে। ভাৱনা, আপোনাৰ ইতিমধ্যে বহু সময় হৈ গৈছে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম লোৱা। আমি আপোনাৰ পৰা জানিব বিচাৰিম যে সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম লোৱাৰ পিছত আপোনাৰ কি লাভ হ'ল? হয়, সন্ত ৰামপালদেৱ মহাৰাজৰ লগত জড়িত হোৱাৰ পিছত সকলোতকৈ প্ৰথমে এটা আৰ্থিক লাভ, সকলোতকৈ প্ৰথমতেতো মোৰ আধ্যাত্মিক লাভ হ'ল যে এক সৎভক্তি পাই গ'লোঁ, আমি সঠিক ৱে অফ ৱৰ্শ্বিপ পাই গ'লোঁ, যি আমাৰ শাস্ত্ৰৰ আধাৰত আছে। এটা প্ৰুফৰ সৈতে পালোঁ যে হয়, এইজনেই ভগৱান আৰু এওঁৰ ভক্তি কৰিলেই আমি মুক্তি লাভ কৰিম। গতিকে প্ৰথমে আমি আধ্যাত্মিক লাভ পালোঁ যে আমি এটা মুক্তিৰ মাৰ্গ পালোঁ। দ্বিতীয় কথাটো হ'ল যে যেনেকৈ আৰ্থিক লাভ, আগতে আমাৰ কণ্ডিশ্যন, আৰ্থিক পৰিস্থিতি বহুত বেয়া আছিলে, যে মানে ঘৰত মানে এপোৱা গাখীৰ অনাটো আমাৰ কাৰণে সম্ভৱপৰ নাছিলে ইমান, আৰু আমাৰ দেউতাই যিমান বিজনেছ কৰিছিলে সকলোবোৰ দিনে দিনে লছলৈ গৈ আছিল, এটা ছাকচেছ হোৱা নাছিল। গতিকে যেতিয়া আমি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহিলোঁ, এটাতো আমি আৰ্থিক আৰু আধ্যাত্মিক লাভ পালোঁ, আৰু দ্বিতীয়তে শাৰীৰিক লাভ, যিটো মই ইয়াত আপোনাৰ লগত শ্বেয়াৰ কৰিব বিচাৰিম। যে সৰুতে এবাৰ মই ইয়াৰ পৰা, মই পুনেত থাকোঁ, প্ৰপাৰ ৰাজস্থানৰহে হয়। যেতিয়া আমি ঘৰলৈ গ'লোঁ, নানীৰ ঘৰলৈ, তেতিয়া মষ্টলি ভূত প্ৰেত যিবোৰ আমি কওঁ সেইবোৰ প্ৰায় গাঁৱত থাকেই, ঠিক আছে। তালৈ গ'লোঁ আৰু যিহেতু কথা কোৱাৰ মোৰ বহুত অভ্যাস, গতিকে সেইকাৰণে তাত কেইগৰাকীমান লেডিজ বহি আছিলে তাত। তেতিয়া মই তেওঁলোকৰ আগত এনেকুৱা কিছুমান কথা কৈ দিলোঁ যি কাৰণে তেওঁলোকে মোক কেটচ কৰিলে। গতিকে সেয়া মোৰ লগত সৰুৰ পৰাই হৈ আছিলে। যেনেকৈ মোৰ ৰাতি যেতিয়া মই শুই থাকোঁ তেতিয়া সেইটোৱে আহি মোৰ মাক অশান্তি কৰিছিলে যে মোক গাখীৰ খুৱাওক, নহ'লে মই আপোনাৰ ছোৱালীক মাৰি পেলাম, এনেকুৱা কথা। মায়ে বহুত কিবা কিবি ফেচ কৰিছিলে। গতিকে মোৰ বাহিৰে মোৰ মা দেউতাকো বহুত অশান্তি কৰিছিলে। সেই সকলোবোৰ আত্মা যিবোৰ আছিল, তেতিয়া মোক মা দেউতাই যেনেকুৱা পণ্ডিত থাকে তেওঁলোকৰ ওচৰলৈ লৈ গ'ল, কিয়নো তেতিয়া আমি সন্ত ৰামপালদেৱৰ ওচৰত শৰণ লোৱা নাছিলোঁ। গতিকে তাত যোৱাৰ পিছত তেওঁ এনেকুৱা জৰা ফুকা কৰিলে আৰু মোক এডাল সূতা বান্ধি দিলে, যাৰ বাবে মই কিছু সময়ৰ বাবে আৰাম পালোঁ। কিন্তু মোৰ জীৱনলৈ এনেকুৱা এটা মুহূৰ্ত আহিলে যেতিয়া মই 9ত আছিলোঁ। তেতিয়া এটা সময় এনেকুৱা আহিল যে সেই বস্তুটোৱে মোক বহুত বেছি আমনি দিবলৈ ধৰিলে, প্ৰেতটোৱে মোক বহুত আমনি কৰিবলৈ ধৰিছিলে। ৰাতি যেতিয়া 12 বাজিছিল সদায় আমাৰ ড'ৰ বেলটো বাজিছিলে, আৰু যেতিয়া দুৱাৰ খুলি চাইছিল তেতিয়া কোনো নাথাকিছিল। তেনেকুৱা বহুত বস্তুৱে মই দেখিছোঁ। তাৰ পিছতো
যেতিয়া মই ঘৰত বহি থাকোঁ তেতিয়া মই এনেকুৱা মেকুৰীৰ ছায়া গৈ থকা দেখা পাইছিলোঁ। যেতিয়া মই কথাটো মা দেউতাক কৈছিলোঁ তেতিয়া তেওঁলোকে কৈছিল নাই ইয়াত একো নাই। লগৰ বান্ধৱীবোৰক কওঁতে সিহঁতে কৈছিল নাই একো দেখা নাই আমি। লগতে এই সকলোবোৰ বস্তু আৰু ৰাতিও মই যদি হলত শুই থাকোঁ তেতিয়া তাৰে খিৰিকীবোৰ খুলিবলৈ চেষ্টা কৰে, আৰু যদি মই বেডৰুমত শুই থাকোঁ তেতিয়া তাৰে খিৰিকী খুলিবলৈ চেষ্টা কৰে। মই সকলো কৰি চালোঁ, আনকি পাকঘৰতো শুই চালোঁ, তেতিয়া তাতো খিৰিকীখন খুলিবলৈ চেষ্টা কৰে। গতিকে ইমানবোৰ বস্তু হোৱাৰ পিছত মই মেণ্টেলি বহুত ডিষ্টাৰ্ব হৈ গৈছিলোঁ, যিটো কাৰণে মানে মোৰ হাই ফিভাৰ হৈ গৈছিলে। মানে এফালে সেই সময়টো এনেকুৱা আছিল যে মোৰ বহুত বেছি জ্বৰ উঠি গৈছিলে, আনকি সেইকাৰণে ইনজেকশ্যনো দিব পৰা নাছিলে। এদিন মই মানে আমাৰ ঘৰত এনে তুলি পাৰি থোৱা আছিলে আৰু মই তাত শুই পৰিলোঁ। তেতিয়া আমাৰ মেইন ড'ৰ যি আছিল হলৰ সেইখন খোলা আছিল আৰু বাহিৰত মোৰ বন্ধু বান্ধৱীবোৰে খেলি আছিলে, আৰু সেই সময়তে এটা ক'লা মেকুৰী আছিলে। সেই সময়ত মই মানে সাৰে আছিলোঁ আৰু মোৰ মা কিবা কামত বাহিৰলৈ গৈছিল। যেতিয়া মই শুই আছিলোঁ আৰু মোৰ ভাইটি আৰু ভণ্টিয়ে ওচৰৰ বেডৰুমত কম্পিউটাৰত কিবা কাম কৰি আছিল আৰু মই শুই আছিলোঁ, মোৰ বহুত হাই ফিভাৰ হৈ গৈছিলে। তেতিয়া সেই মেকুৰীটোৱে ইমানখিনি গেপ আছিলে, ইমানখিনি দুৱাৰ খোলা আছিলে, না বেছি খোলা আছিলে না কম খোলা আছিলে, তাই একদম ভিতৰলৈ আহি গৈছিলে। মই চকুৰে দেখি আছিলোঁ, কিন্তু মোৰ শৰীৰটো এনেকুৱা হৈ গৈছিলে যে মই একো ৰিয়েক্ট কৰিব পৰা নাছিলোঁ, আৰু ওপৰত গুৰুদেৱৰ মন্দিৰ আছিলে। তেতিয়া সেইটোৱে লাহে লাহে আহি ছাডেনলি আহি মোৰ ইয়াত বুকুৰ ওপৰত এনেদৰে বহি লৈছিলে, আৰু সেইটোৱে আহি মোৰ ডিঙিত নখেৰে আঁচুৰি দিছিলে। মানে ইন শ্বৰ্টলি মানে সেই সময়ত মই সাৰে আছিলোঁ, ইচ্ছা কৰিলে কিবা এটা কৰিব পাৰিলোঁ হয়, কিন্তু মোৰ শৰীৰটো এনেদৰে পেৰেলাইজ হৈ গৈছিলে, মানে এক টাইপৰ স্থিৰ হৈ গৈছিলে যে মই ভাৱনা আপোনাৰ লগত যে এইবোৰ হৈ আছিলে, যি ধৰণে আপুনি কৈ আছে যে ভূত প্ৰেতৰ এনেকুৱা এটা সমস্যা আছিলে আপোনাৰ, বিচাৰিও আপুনি এটা সাধাৰণ জীৱন যাপন কৰিব পৰা নাছিল। গতিকে যি এইবোৰ সমস্যা আছে সেয়া কেনেকৈ ঠিক হ'ল? হয়, সেই সময়ত সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণত আমি আছিলোঁ। সেই সময়ত যেতিয়া এই সকলোবোৰ হ'ল, যেতিয়া ঘৰলৈ মোৰ মা দেউতা আহিলে তেতিয়া এই সকলোবোৰ ইনচিডেণ্ট শ্বেয়াৰ কৰিলে। মায়ে দেউতাক ক'লে যে আজি এনেকুৱা হ'ল। মায়ে তেওঁক সকলোবোৰ ক'লে যে মই যদি সঠিক সময়ত নাহিলোঁ হয় নাজানো কি হৈ গ'ল হয়। তেতিয়া মোৰ দেউতাই সিদ্ধান্ত ল'লে যে আমি গুৰুদেৱক প্ৰাৰ্থনা জনাম। গতিকে আমি যেতিয়াই সন্ত ৰামপালদেৱ মহাৰাজক ফোন কৰিলোঁ তেতিয়া সন্ত ৰামপালদেৱ মহাৰাজে ইমানখিনিয়ে ক'লে যে পুত্ৰী সকলোবোৰ ঠিক হৈ যাব, পৰমাত্মাৰ ভক্তি কৰা, আৰু যদি আজি তুমি যদি ভূতক ভয় কৰা তেন্তে হতলোকলৈ কেনেকৈ যাবা। সেই দিনাৰ পৰাই নাজানো মানে মই য'ত মোৰ মগজুৱে কাম কৰা একেবাৰে বন্ধ কৰি দিছিলে, আজিৰ দিনলৈকে মই মেকুৰী দেখিলেই মই এনেদৰে কঁপিবলৈ ধৰোঁ, ইমান ভয় সোমাই গৈছিল। কিন্তু আজিৰ দিনলৈকে পুনৰাই কেতিয়াও এনেকুৱা ঘটনা হোৱা নাই, না এনেকুৱা বস্তু কিবা মই আকৌ দেখিছোঁ। চাওক, বৰ্তমান যুগটো এনেকুৱা যে বাবাসকলক এনেকুৱা দৃষ্টিৰে চোৱা হয় যে সকলোৱে একেধৰণৰ। যদি এটা শাৰীত থিয় কৰাই চাওঁ সকলোৰে প্ৰতি এটাই ধাৰণা মনলৈ আহে যে সকলোবোৰ মিছলীয়া আৰু ভণ্ড হয়। গতিকে এনেকুৱা এটা সময়ত আপুনি সন্ত ৰামপালদেৱ মহাৰাজক নিজৰ গুৰু, তেওঁৰ স্থিতি কেনেকুৱা বুলি ভাবে আৰু তেওঁৰ বিষয়ে কি ভাবে? এনেকুৱা এটা যুগত য'ত নেকি আমি যদি তুলনা কৰিবলৈ যাওঁ, চাওক কি হয়, কম্পেৰিজন কৰক ঠিকেই, এটা প্ৰুফৰ সৈতে কম্পেৰিজন কৰা, এটা ফেক্টৰ সৈতে কম্পেৰিজন কৰা, কাৰণ আজিকালি আমি এনেকুৱা কথাহে বিশ্বাস কৰোঁ। যদিহে কোনো বাবা যেনে সন্ত ৰামপালদেৱ মহাৰাজ, যিবোৰ মানুহে তেওঁৰ বিষয়ে যি ভাবি আছে যে তেওঁ জেলত আছে আৰু তেওঁক যিয়ে কেটেগৰীত থিয় নকৰক কিয়, কিন্তু কেৱল এটাই ৰিকুৱেষ্ট আছে, তেওঁক যিয়ে কেটেগৰীত থিয় নকৰক কিয় এবাৰ মাত্ৰ তেওঁৰ এপিছ'ডছবোৰ চাওক, তেওঁৰ ভিডিঅ'জবোৰ চাওক, তেওঁ যি হঠংগ কৰে সেয়া চাওক, তাৰ পিছত ডিচাইড কৰক যে তেওঁ কোনটো কেটেগৰীত থিয় হ'ব লাগে। কিয়নো তেওঁৰ হঠংগবোৰ চালে আপুনি দেখিব যে তেওঁ মনৰ মতে কৰা আচৰণবোৰৰ কথা একো নেদেখুৱায়, তেওঁ মনে সজা কথা একো নকয়, তেওঁ সকলোবোৰ কথা এখন কিতাপ, আমাৰ শাস্ত্ৰবোৰ খুলি তেওঁ লাইন বাই লাইন আমাৰ সন্মুখত পঢ়ে, ফেক্টৰ সৈতে প্ৰুফৰ সৈতে আপোনাক ডেছক্ৰাইব কৰে। আৰু বাকী যিবোৰ সন্ত আছে তেওঁলোকৰ সৎসংগ এপিছ'ডছবোৰ চাওক, তেওঁলোকৰ তাত নচা গোৱা বজোৱা এইবোৰ বস্তু থাকে। গতিকে আমাৰ ভক্ত সমাজ নাইবা যি সমাজ আছে আমাৰ, ইমানখিনি বুদ্ধি হওক, আমাক পৰমাত্মাই ইমানখিনিতো বুদ্ধি দিছে যে আমি ডিচাইড কৰিব পাৰোঁ কোনটো শুদ্ধ আৰু কোনটো ভুল। ভনী, এনেকুৱাও শুনিবলৈ পাইছোঁ যে সন্ত ৰামপালদেৱ মহাৰাজে বিশ্বৰ সকলো ধৰ্মগুৰুকে এখন মঞ্চলৈ আহিবলৈ নিমন্ত্ৰণো জনাইছে। তেখেতে বহুত সন্তৰ লগত জ্ঞান চৰ্চাও কৰিছে সংবাদ মাধ্যমেৰে। গতিকে তাৰ ৰিজাল্ট কি ওলাল? আপোনাৰ মতে সেই জ্ঞান চৰ্চা কিমান সাৰ্থক হ'ল আৰু তাৰ পৰিণাম কি ওলাল? সন্ত ৰামপালদেৱ মহাৰাজে যেতিয়া সকলো বিশ্বৰ যিমানবোৰ ধৰ্মগুৰু আছে, কেৱল ইণ্ডিয়াৰে কথা কোৱা নাই, মই গোটেই বিশ্বৰ যিমানবোৰ ধৰ্মগুৰু আছিলে সকলোকে আমন্ত্ৰিত কৰিছিলে, ঠিক আছে।
গতিকে যিসকল ইয়ালৈ জ্ঞান চৰ্চা কৰিবলৈ আহিছিল যদিহে তেওঁলোক ৰিয়েল হ'লহেঁতেন আৰু তেওঁলোকৰ ওচৰত সঁচাকৈ জ্ঞান থাকিলেহেঁতেন তেতিয়া সেই ডিবেটখন আৰু আগবাঢ়ি গ'লহেঁতেন কিন্তু তেওঁলোকৰ ওচৰত কিবা ফেক্টৰ সৈতে প্ৰুফৰ সৈতে তেওঁলোকৰ ওচৰত জ্ঞানেই নাছিলে তেতিয়া তেওঁলোকে কি ডিবেট কৰিলে হয় আৰু সেইকাৰণে এই ডিবেটখন বেছি দেৰিলৈকে নচলিলে যিহেতু জ্ঞানে নাই কি ডিবেট কৰিব আপুনি মানে নেকি যে সন্ত ৰামপালদেৱ মহাৰাজে সকলো গুৰুকে নিৰুত্তৰ কৰি দিছে হয় নিশ্চয় সন্ত ৰামপালদেৱ মহাৰাজে সকলোকে নিৰুত্তৰ কৰিছে কিন্তু মনে সজা কথাৰে নহয় তেওঁলোকৰ কিতাপৰ দ্বাৰাই নিজৰে ধৰ্ম হিন্দু ধৰ্ম অথবা আন ধৰ্মৰ তেওঁলোকৰে শাস্ত্ৰবোৰক লৈ নিৰুত্তৰ কৰিছে সন্ত ৰামপালদেৱ মহাৰাজৰ বিষয়ে আৰু কিবা ক'ব বিচাৰে নেকি কাৰণ আপুনি বহু সময় ধৰি সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণত আছে আৰু কিবা লাভৰ বিষয়ে ক'ব বিচাৰে নেকি হয় নিশ্চয় একচুৱেলি যিগৰাকী মোৰ সৰু ভনী তাইৰ মূৰত মানে ইয়াতে অৰ্থাৎ চেণ্ট্ৰেল পাৰ্টত এটা পোক লাগিছিলে যিটোৱে লাহে লাহে ইমান প্ৰগ্ৰেছ কৰিলে যিটোৱে অলমষ্ট তাইৰ গোটেই মগজুখিনি খাই পেলাইছিলে যেতিয়া আমি ডক্টৰৰ ওচৰলৈ গ'লো ডক্টৰে ক'লে যে এই ছোৱালীজনী নাবাচে আৰু বেছি দিন সেই সময়ত তাই বহুত সৰু আছিলে 4 বা 5 বছৰমান হ'ব সেইবাবে ডক্টৰে কৈছিলে তাই নাবাচিব সৰু ছোৱালী মগজুটোনো কিমান ডাঙৰ হ'ব সেইটো অলমষ্ট গোটেই খাই পেলাইছিল আকৌ ডক্টৰে যেতিয়া কৈ দিলে তাই নাবাচিব আমাৰ চিন্তা হ'ল আমি তেতিয়া সন্ত ৰামপালদেৱ মহাৰাজক প্ৰাৰ্থনা কৰিলোঁ তাইক আশ্ৰমলৈ লৈ গ'লোঁ তেতিয়া আশ্ৰমলৈ লৈ যোৱাৰ পিছত গুৰুদেৱে তাইক আশীৰ্বাদ দিলে আৰু তাইক চৰণামৃতৰ এটা বটল দিলে আৰু প্ৰসাদ দিলে আৰু ক'লে ভক্তি কৰা পৰমাত্মাই সকলো ঠিক কৰি দিব তাৰপিছত আমি যেতিয়া হস্পিটেল গ'লোঁ গুৰুদেৱে কৈছিল যে ইয়াৰ লগে লগে ট্ৰিটমেণ্টটো অব্যাহত ৰাখিবলৈ সেইবাবে আমি ট্ৰিটমেণ্ট কৰাই থাকিলোঁ আৰু কিছু মাহৰ পিছতে 1-2 মাহ পিছতে তাই সুস্থ হৈ গ'ল তাই সুস্থ হোৱাৰ পিছত ডক্টৰেও একেবাৰে শ্বকড হৈ গ'ল যে কেনেকৈ এনেকুৱা হ'ল একেই ডক্টৰ তেওঁ শ্বকড হৈ গ'ল তেতিয়া ডক্টৰে ক'লে যে ঠিক আছে ঠিকটো হৈ গৈছা কিন্তু তেওঁৰ চুলি নগজিব কাৰণ হাতৰ তলৰ যি স্কিন আছে একজেক্টলি তেনেকৈ স্কিন তেওঁৰ মূৰত হৈ গৈছিলে তেতিয়া ডক্টৰে কৈছিলে চুলি গজাটো সম্ভৱেই নহয় আমি আকৌ গুৰুদেৱক প্ৰাৰ্থনা কৰিলোঁ যে গুৰুদেৱ ডক্টৰে এনেকৈ কৈছে তেতিয়া গুৰুদেৱে ক'লে যে কিয় নগজিব পৰমাত্মা লগত আছে কিয় ভয় খাইছা আৰু আজি তাইৰ চুলি ভৰিলৈকে পৰা দীঘল ইমান দীঘল চুলি আমাৰ ঘৰত কাৰোৰে নাই ভনী আপোনাৰ পৰা আৰু এটা কথা জানিব বিচাৰিম যে আধ্যাত্মিক লেভেলত যেতিয়া আমি সন্ত ৰামপালদেৱ মহাৰাজৰ বিষয়ে গম লওঁ তেতিয়া লাখ লাখ মানুহ ওলাই পৰে যে তেওঁলোকৰ শাৰীৰিক মানসিক আৰু আৰ্থিক কি ধৰণে তেওঁলোকে লাভ পাইছে তাতে যদি আমি কথা পাতোঁ তেখেতৰ সামাজিক উত্থানৰ বিষয়ে তেতিয়া আমি আপোনাৰ পৰা জানিব বিচাৰিম যে সন্ত ৰামপালদেৱ মহাৰাজৰ সামাজিক উত্থানত তেওঁৰ যোগদান কেনেকুৱা সন্ত ৰামপালদেৱ মহাৰাজৰ সামাজিক উত্থানৰ বিষয়ে যদি আমি কথা পাতোঁ পোনপ্ৰথমেতো মই বহুত ধন্যবাদ জনাব বিচাৰিম কাৰণ তেওঁ যৌতুক প্ৰথাৰ বিৰুদ্ধে যিটো নিয়ম উলিয়ালে অথবা যি এই সিদ্ধান্ত লৈছে যে যৌতুক না ল'ব লাগে না দিব লাগে এইটোৰ কাৰণে মই বহুত ধন্যবাদ ক'ব খুজিম কাৰণ এই সিদ্ধান্তটোৰ বাবে লাখ লাখ ছোৱালী লাখ লাখ জীয়ৰী সুখেৰে থাকিব পাৰিছে অথবা তেওঁলোকৰ দেউতাক সুখেৰে আছে অথবা তেওঁৰ মাক দেউতাক সুখত আছে কিয়নো আজি যদি সমাজত যৌতুকৰ কথা চাবলৈ যায় লাখ লাখ মানুহ এই যৌতুক নামৰ প্ৰথাৰ বাবে পীড়িত কাৰণ প্ৰায় প্ৰতিখন ঘৰতে একোজনী ছোৱালী আছে যাৰ বিয়া তেওঁৰ মাক দেউতাকে দিব লাগে আজিৰ সমাজৰ যুগৰ হিচাপত বহুত বেছি মাত্ৰাত সকলোৱে যৌতুক গোটাবলগীয়া হয় যিটো কাৰণৰ বাবে বহুত দেউতাক আজি কষ্টত আছে দ্বিতীয়টো কথা এইটো যে যি নিচা মুক্তি যিটোৰ প্ৰচাৰ সন্ত ৰামপালদেৱ মহাৰাজে চলাইছে বহুত ভাল ইয়াৰ বাবেও বহুত ডাঙৰ ধন্যবাদ তেওঁক দিব খুজো কিয়নো আজিৰ সমাজলৈ যদি চাই প্ৰায় প্ৰতিজন মানুহে নিচা কৰিবলৈ ধৰিছে প্ৰায় প্ৰতিজন মানুহেই নিচা কৰে কাৰোবাৰ অলপ ষ্ট্ৰেছ আহিলে সি নিচা কৰে কিন্তু সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ আহি এই যি নিচা মুক্তিৰ প্ৰচাৰ হয় বহুত লাভদায়ক হৈছে শেষৰটো প্ৰশ্ন সন্ত ৰামপালদেৱ মহাৰাজৰ বিষয়ে বিশ্বক আপুনি কি বাৰ্তা দিব বিচাৰে সন্ত ৰামপালদেৱ মহাৰাজৰ বিষয়ে এটা কথাই ক'ব বিচাৰিম যে আজি তেওঁ যি ঠাইত আছে অথবা তেওঁক যিকোনো এটা কেটেগৰীত থিয় কৰে আপুনি এইটো ভাবে যে হয় যেনেদৰে আন সন্তবোৰ জেলত আছে যিয়ে হওক সেই আধাৰত যদি আপোনালোকে তেওঁক চাই তেতিয়াহ'লে হয়তো এই মনুষ্য জীৱন যিটো বহুত দুৰ্লভ এইটো ৱেষ্ট হ'ব ভাল এইটোৱে আপুনি তেওঁক চোৱাতকৈ মানুহে কয় নহয় নেভাৰ জাজ এ বুক বাই ইটছ কভাৰ গতিকে সেই বুকখনৰ কভাৰটো চাই আপুনি জাজ কৰাৰ আগতে সেই কিতাপখনৰ ভিতৰত চাওক তেওঁ যিমানবোৰ সৎসংগ আছে এপিছ'ড আছে সেইবিলাক চাওক আৰু এই যে মনুষ্য জীৱন সেয়া বাৰে বাৰে নাপায় এবাৰে পায় গতিকে এওঁৰ শৰণলৈ আহক আৰু নিজৰ কল্যাণ কৰাওক ধন্যবাদ ধন্যবাদ আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org
সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈ অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে। আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528।